প্ৰত্যেক দিনে আমি দুটা কাম কৰোঁ আহক। এই দুটা কামে আমাৰ শিকাৰ মনোভাৱ গঢ়ি তোলাত সহায় কৰিব। কাম দুটা কি কি সেই সম্পৰ্কে আমি আলোচনা কৰাৰ আগতে ইয়াৰ লগত সংগতি থকা দুটামান অভিজ্ঞতা আপোনালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ। আমি সকলোৱে জানো শিক্ষা আমাৰ জীৱন জোৰা প্ৰক্ৰিয়া আৰু আমি মাতৃগৰ্ভত স্থিতি লোৱাৰ 3 মাহ 10 দিনৰ পৰাই শিকা আৰম্ভ হয় বা শিকা আৰম্ভ কৰে শিশুৱে আৰু আমাৰ জীৱনৰ অন্তিম প্ৰাণ ওলাই যোৱালৈকে অৰ্থাৎ আমি অন্তিমবাৰ উশাহ সলোৱালৈকে আমাৰ শিক্ষা নিৰবিচ্ছিন্নভাৱে চলি থাকে। কিন্তু বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিৰ আগ্ৰাসন আৰু মানৱ জীৱনৰ যান্ত্ৰিকতাৰ প্ৰভাৱৰ বাবে আমাৰ শিকাৰ মনোভাৱ একেবাৰে নাইকিয়া হৈ গৈ আছে আৰু লাহে লাহে শেষ হ'ব ধৰিছে। এই ধাৰা যদি আৰু অনাগত 10 বা 20 বছৰলৈকে একে থাকে তেন্তে উঠি অহা যুৱ প্ৰজন্ম বা নৱপ্ৰজন্ম সম্পূৰ্ণৰূপে ধ্বংসৰ দিশলৈ গতি কৰিব। বৰ্তমান যুগত আমি সকলোৱে অৰ্থাৎ 99.99% ব্যক্তিয়ে হেৰুৱা এটা অমূল্য সম্পদ হ'ল আমাৰ ধৈৰ্য। ধৈৰ্য আমাৰ এনে এক শক্তি বা এনে এক শক্তিশালী গুণাৱলী যিটোৱে আমাক যিকোনো কৰ্মত নিয়োজিত হ'বলৈ বা স্থিৰভাৱে চিন্তা কৰিবলৈ বা নীৰৱে আত্মবিশ্লেষণ কৰিবলৈ অফুৰন্ত শক্তি বা প্ৰেৰণা দিয়ে। কিন্তু এই শক্তিৰ ক্ৰমাগত হ্ৰাসে বা ক্ৰমাগতভাৱে কমি আহি থকাৰ বাবে আমি কিবা এটা নতুনকৈ বা গভীৰভাৱে বা সুগভীৰভাৱে শিকাৰ মানসিকতা একেবাৰে হেৰুৱাই পেলাইছোঁ। আমি সকলোৱে মনত ভাবিবলৈ লৈছোঁ যে বহুত শিকিলোঁ আৰু শিকিবলৈ বাকী জীৱনত একোৱেই নাই। জীৱন এনেকৈ চলি যাব, যাৰ ফলত আমাৰ শিকাৰ মানসিকতা নাইকিয়া হৈ গৈছে আৰু শিকাৰ দুৱাৰ বা মনৰ শিক্ষণ দুৱাৰ বন্ধ কৰি দিছোঁ। অৰ্থাৎ আমাৰ জ্ঞানেন্দ্ৰিয়সমূহ অকামিলা, অস্থিৰ আৰু উদাসীন হৈ পৰিছে। এই কেইদিনমানৰ এক বাস্তৱ অভিজ্ঞতাৰ ভিত্তিত আজিৰ এই আলোচনা। কেইবাদিনো ধৰি বেলেগ বেলেগ স্নাতক পৰ্যায়ৰ শ্ৰেণীকক্ষত ছাত্ৰ-ছাত্ৰীক সোধা দুটা প্ৰশ্নৰ আধাৰত আজিৰ এই আলোচনা দাঙি ধৰিবলৈ প্ৰয়াস কৰিছোঁ। তাৰে প্ৰথম প্ৰশ্নটো হ'ল, কোনকেইজনে পুৱা মহাবিদ্যালয়লৈ ওলাই আহোঁতে আজি নতুন কিবা এটা শিকিম বুলি আহিছিলা? হাত দাঙাচোন। প্ৰায় 5টা শ্ৰেণীত প্ৰতিটো শ্ৰেণীতে 60ৰ পৰা 100 জন ছাত্ৰ-ছাত্ৰী থকা কোঠাত কোনো এজনেও সাহসেৰে হাত দাঙিব নোৱাৰিলে যে মই ওলাই আহোঁতে কিবা এটা শিকিম বুলি প্रण লৈ ওলাই আহিছিলোঁ বুলি। অৰ্থাৎ প্ৰায় 3 শতাধিক ছাত্ৰ-ছাত্ৰীক কৰা প্ৰথম প্ৰশ্নৰ উত্তৰ 0। ঠিক সেইদৰে একেকেইটা দলক দ্বিতীয় প্ৰশ্ন কৰা হ'ল, তেওঁলোকৰ কোনকেইজনে দিনটো সামৰণি সময়ত বা ৰাতি শোৱাৰ আগে আগে আত্ম অন্বেষণ কৰিছে বা নিজক এবাৰ সুধিছে, আজিৰ দিনটোত মই কি কি নতুন কথা শিকিলোঁ বা নতুন অভিজ্ঞতা আহৰণ কৰিলোঁ বুলি। কোনো এজনেও হাত দাঙিব নোৱাৰিলে। তাৰ অৰ্থ উত্তৰ 0। মহাবিদ্যালয়লৈ তেওঁলোক সদায় আহে, নিয়মীয়াকৈ শ্ৰেণীত উপস্থিত থাকে আৰু সদায় 9টাৰ পৰা 3টা-4টা বজালৈকে থাকে। এটা শ্ৰেণীতো তেওঁলোক অনুপস্থিত নাথাকে। অৰ্থাৎ সকলো শ্ৰেণীতে তেওঁলোক সম্পূৰ্ণ নিয়মীয়া ছাত্ৰ-ছাত্ৰী এইসকল। আটাইতকৈ পৰিতাপৰ কথা হ'ল যে তেওঁলোকে নিজে নাজানে কিয় মহাবিদ্যালয় আহিছে, কি কৰিছে, কি শিকিছে বা কি অভিজ্ঞতা আহৰণ কৰিছে। এই কোনো কথাই তেওঁলোকৰ মনত এক স্পষ্ট ধাৰণা নাই। এই গৱেষণাৰ পৰা এটা সিদ্ধান্তত উপনীত হ'ব পাৰি যে এই ধৰণৰ মনোভাৱ আমাৰ মহাবিদ্যালয় বা আমাৰ ৰাজ্য বা জিলাৰ ভিতৰতে সীমাবদ্ধ নহয়। সমগ্ৰ যুৱ মানসিকতাতে
এই ধৰণৰ প্ৰভাৱ পৰিছে, অৰ্থাৎ ই এক বিশ্বজনীন ব্যাধি ৰূপে দেখা দিছে। হয়তো স্থান, অৱস্থা বা ক্ষেত্ৰভেদে এই ধৰণৰ মানসিকতাৰ পৰা মুক্ত 10 পৰা 20% ছাত্ৰ ছাত্ৰী থাকিব পাৰে, কিন্তু বাকী 80%ই পথভ্ৰষ্ট হৈছে বা নিজৰ জীৱনৰ লক্ষ্যৰ পৰা বিচলিত হৈ পৰিছে। এতিয়াও নিজক যদি সংশোধন কৰিব নোৱাৰে বা এতিয়াই যদি নিজক সৎপথলৈ বা নিজৰ জীৱনৰ লক্ষ্য বা উদ্দেশ্যক আগত ৰাখি আগুৱাই আহিব নোৱাৰে, তেন্তে অনাগত 10 পৰা 20 বছৰৰ ভিতৰত সম্পূৰ্ণ যুৱ মানসিকতাই এক মাৰাত্মক ব্যাধি বা মাৰাত্মক ৰূপ ধাৰণ কৰিব। গতিকে প্ৰত্যেকে নিজক এবাৰ বিশ্লেষণ কৰি শিকাৰ মনোভাৱ গঢ়ি তোলাটো অনিবাৰ্য হৈ পৰিছে। অন্যথাই ই মানুহক যন্ত্ৰলৈ ৰূপান্তৰিত কৰিব আৰু মানুহে জীৱিত শৱদেহৰ দৰে, অৰ্থাৎ লিভিং ডেড বডিৰ দৰে জীৱন অতিবাহিত কৰিব লাগিব। সেয়েহে প্ৰতিদিনে নিজক বা নিজৰ দিনটোৰ আৰম্ভণিতে বা দিনটোৰ কামৰ যাত্ৰা আৰম্ভ কৰোঁতে সংকল্প লওঁ, আহক আজি নতুন কিবা এটা শিকিম বা নতুন অভিজ্ঞতা আহৰণ কৰিম বুলি। ঠিক সেইদৰে দিনটো সমাপ্তিত, অৰ্থাৎ নিজৰ কাম সম্পূৰ্ণ কৰাৰ পিছত ৰাতি বা শোৱাৰ আগমুহূৰ্তত এবাৰ নিজকে প্ৰশ্ন কৰোঁ বা আত্ম অন্বেষণ কৰোঁ বা আত্মমূল্যায়ন কৰোঁ যে আজিৰ দিনটোত প্ৰকৃততে মই কি নতুন শিক্ষা বা অভিজ্ঞতা আহৰণ কৰিলোঁ। এই অভ্যাস যদি আমি সদায় কৰিব পাৰোঁ বা এই অভ্যাস যদি আমি ধৰি ৰাখিব পাৰোঁ, তেতিয়াহে হয়তো আমাৰ শিকাৰ মনোভাৱ বা লাৰ্ণিং এটিটিউড ডেভেলপ হ'ব, যাৰ কাৰণে আমাৰ ভৱিষ্যতৰ জীৱনৰ লক্ষ্য পূৰণ কৰিবলৈ আমি সক্ষম হ'ম। আশা কৰোঁ ইয়াৰ দ্বাৰা আপোনালোক কিঞ্চিতমান হ'লেও উপকৃত হৈছে। সকলোৰে মংগল কামনা কৰি সকলোকে ধন্যবাদ জনাইছোঁ।